যোৰহাটৰ বিমানকোঠত গৌৰৱ গগৈক আদৰণি হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীৰ জনতাক উদ্দেশ্যি যোৰহাটত ভাষণ আগবঢ়ালে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱনিৰ্বাচিত সভাপতিগৰাকী। দিল্লীৰ পৰা যোৰহাটৰ ৰৰৈয়া বিমানকোঠত কিছু সময়ৰ পূৰ্বে উপস্থিত হয়হি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱনিৰ্বাচিত সভাপতি গৌৰৱ গগৈ। বহু সময়ৰ পৰা অপেক্ষাত থকা হাজাৰ হাজাৰ জনতাই গৌৰৱ গগৈ বিমানকোঠত উপস্থিত হোৱাৰ পিছতে গৌৰৱ গগৈ জিন্দাবাদ ধ্বনিৰে যোৰহাটৰ সাংসদগৰাকীক আদৰণি জনায়। নৱনিযুক্ত সভাপতিগৰাকীক দলৰ বিভিন্ন দলীয় নেতাকৰ্মীয়ে ফুলৰ থোপা আৰু ফুলাম গামোচাৰে উষ্ম অভিনন্দন জনায়। ইয়াৰ পিছতে হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীৰ আনন্দ আৰু হৰ্ষ উল্লাসৰ মাজেৰে গৌৰৱ গগৈ আহি যোৰহাট ষ্টেডিয়াম কমপ্লেক্সত উপস্থিত হৈ বিশাল জনতা সন্মুখত বক্তব্য আগবঢ়োৱাৰ লগতে পিতৃপ্ৰয়াত তৰুণ গগৈৰ প্ৰতিশ্ৰুতিত পুষ্প অৰ্পণেৰে শ্ৰদ্ধা নিবেদন কৰে। হাজাৰ হাজাৰ ৰাইজে ইয়াতো তেওঁলোকৰ মৰমৰ নেতাগৰাকীক ফুলাম গামোচাৰে অভিনন্দন জ্ঞাপন কৰে। প্ৰয়াত পিতৃৰ ছবিৰ সন্মুখত তেখেতৰ আশীৰ্বাদ বিচাৰি আমি আৰম্ভ কৰিছোঁ। আমি ৰাইজৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে মোৰ প্ৰয়াত পিতৃয়ে যি শিক্ষা প্ৰদান কৰিলে তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছোঁ। মোৰ মাতৃৰ প্ৰতি মোৰ পৰিয়ালগ আৰু লগতে মোৰ দুয়োগৰাকী সন্তানৰ প্ৰতি মই নিজৰ মৰম যাচিছোঁ। আৰু যিদৰে আজি ৰাইজ ওলাই আহিছে ৰাইজৰ পৰা আমি যথেষ্ট উৎসাহ পাইছোঁ। আজি অসমৰ ৰাইজে আমাক সাহস দিছে আৰু নিশ্চয় পৰৱৰ্তী দিনত আমি ৰাইজৰ হৈ মাত মাতি যাম। নাজিৰালী ঘৰটো আপোনাৰ বাবে খুব এটা বেলেগ ধৰণৰ, যিটো আপুনিহে অনুভৱ কৰিব পাৰিব। লোকসভা নিৰ্বাচনৰ দিনটো দেখিছিলোঁ আপুনি ইয়াতে এনেধৰণে সেৱা লৈ পেলাই আপুনি ভোট প্ৰদানৰ বাবে আগবাঢ়িছিল। নিশ্চয় বহুতে আমাক পৰামৰ্শ দিছিল যে আমি দিল্লীৰ পৰা যেতিয়া আমি প্ৰথমবাৰ বাবে অসমলৈ আহোঁ তেতিয়া গুৱাহাটীত আহি ৰাজীৱ ভৱনত সোমাই উচিত হ'ব। কিন্তু সকলোৱে জানে যে আমি কিবা এটা কাম আৰম্ভ কৰাৰ আগত নিজৰ অভিভাৱকসকলৰ আশীৰ্বাদ আমি লওঁ আৰু সেইকাৰণে দিল্লীত মই নিজৰ মাতৃৰ আশীৰ্বাদ ল'লোঁ আৰু আজি ইয়াত আহি প্ৰয়াত পিতৃৰ ছবিৰ সন্মুখত নিজৰ পুৰণা ঘৰত আহি আমি আশীৰ্বাদ লৈছোঁ। আপোনাৰ নেতৃত্বত 2026 নিৰ্বাচন আহি আছে, গতিকে কেনেধৰণে আপুনি এতিয়া আগবাঢ়ি যাব? নেতৃত্ব ৰাইজে ল'ব। আমি ৰাইজৰ হৈ মাত মাতি যাম। আমি ৰাইজৰ সৈনিক। কংগ্ৰেছ দল সদায় ৰাইজৰ সৈনিক হিচাপে কাম কৰি যায়। ৰাইজে যি পৰামৰ্শ দিয়ে, ৰাইজৰ যি অসুবিধা সেইখিনিয়ে আমি মাত মাতি যাম। যিদৰে আজি বৰ্তমান সময়ত আমি দেখা পাইছোঁ যে ৰাইজক চাকৰি দিয়াতকৈ বৰ্তমান চৰকাৰে বন্দুক দিবলৈ বিচাৰিছে। ৰাইজক বানপানীৰ পৰা মুক্তি দিয়াতকৈ অপৰিকল্পিত ফ্লাইঅভাৰ বনাই আজি গুৱাহাটী আৰু বিভিন্ন অঞ্চলত আজি বানপানীত টচ নচ আজি এটা ব্যৱস্থা বাতাবৰণ আমি দেখা পাইছোঁ। ৰাইজক ধনীত কৰাতকৈ বৰ্তমান চৰকাৰৰ মন্ত্ৰীসকল আজি চুকে কোণে নিজৰ আজি গুৱাহাটীৰ ভিতৰত মাটি কিনিছে বা তেওঁলোকৰ নিজৰ সম্পত্তি বৃদ্ধি কৰিছে। ৰাইজৰ বাক স্বাধীনতা আজি তাৰিখত নাই। তো এইখিনি চিণ্ডিকেটৰ পৰা বৰ্তমান পৰিস্থিতিৰ গুণ্ডামীৰ পৰা ৰাইজক মুক্তি দিয়াবলৈ আমি আগবাঢ়ি যাম। আপোনাৰ বিৰুদ্ধে পাকিস্তানৰ প্ৰসংগটো এতিয়াও কিন্তু বিজেপি বা মুখ্যমন্ত্ৰীগৰাকীয়ে পাকিস্তানৰ প্ৰসংগটো উত্থাপিত কৰি আছে। নিৰ্বাচনী ইছ্যু হ'ব পাৰে নেকি? তেওঁলোকে ক'ব লাগে যোৱা 12 বছৰ কিয় মনে মনে আছে। নিৰ্বাচনৰ 1 বছৰ আগতে এইবোৰ চব কথা উল্লেখ কৰাৰ প্ৰয়োজন কি? মানুহে বুজি নাপায় নেকি? যোৱা 14-15 বছৰ মনে মনে নিমাত আৰু আজি নিৰ্বাচনৰ হঠাৎ 6-7 মাহ আগত এই ধৰণৰ মই পৰিকল্পনা আগতেও দেখিছোঁ যে কেনেদৰে মোৰ কলিয়াবৰ লোকসভা সমষ্টি নিৰ্বাচনৰ প্ৰায় 1 বছৰ আগতে দুভাগ কৰিলে। এইটো আৰু এটা ৰণকৌশল তথাপিও ৰাইজৰ পৰা আমি আজি প্ৰথম দিনতে যোৰহাটৰ ভিতৰত যি আমি আশীৰ্বাদ পাইছোঁ সেয়া আমাৰ কাৰণে চাফিচিয়েণ্ট। আপোনাৰ পত্নীও সন্মুখীন হ'ব আছে এটাৰ জেৰাৰ কালিৰ দিনটোত ওলাইছে। কি ক'লে? আপোনাৰ পত্নীকো আছে এতিয়া জেৰা কৰিব। তেওঁলোকে কৰি থাকক। ৰাইজৰ যি মৰম আৰু ৰাইজৰ আশীৰ্বাদ। SIT চৰকাৰ গঠন নকৰে। ৰাইজৰ আশীৰ্বাদহে চৰকাৰ গঠন কৰে। ৰাইজৰ আশীৰ্বাদৰ বিনিময়ত আমি আগবাঢ়ি যাম। যে আপোনাৰ খুৰাকো আজি আপুনি কিন্তু এই স্থানতে লগ পাইছে, গৌৰৱ গগৈ ডাঙৰীয়াৰ খুৰাক দীপ গগৈকো অকণমান যদি কাষতে বিচাৰোঁ আমি, হয় কি ক'ব? খুৰাক যথেষ্ট আপোনাক সাহস দিছিল, কিন্তু যথেষ্ট আমাৰ আশীৰ্বাদ আমি পাই থাকোঁ। বিভিন্ন সময়ত তেখেতৰ ওচৰত গৈ আমি পৰামৰ্শ লৈ থাকোঁ। তেখেতৰ অভিজ্ঞতাৰ পৰা আমি যথেষ্ট শিকিবলৈ পাওঁ। পুৰণা দিনত যেতিয়া তেওঁ যুৱ কংগ্ৰেছ কৰিছিলে, ইমান কঠিন পৰিস্থিতিত তেওঁ আৰু মোৰ প্ৰয়াত পিতৃয়ে কংগ্ৰেছ কৰিছিলে। এনেকুৱা এটা অৱস্থাত য'ত যোৰহাটৰ সন্ধিয়া ভাগত কোনো কংগ্ৰেছৰ সতীৰ্থ বা বিষয়া ওলাই যাব পৰা নাছিলে, সেই সময়ত তেওঁলোকে কংগ্ৰেছ কৰিছে। তেওঁলোকৰ ত্যাগ বলিদান আৰু আজি আমাৰ লগত আমাৰ
বিধায়িনী দলৰ দলপতি আছে দেৱব্ৰত শইকীয়া ডাঙৰীয়া, তেখেতৰ প্ৰয়াত পিতৃ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া দেৱ, তেখেতৰ ত্যাগ বলিদানৰ বাবেহে আজি আমি ইয়াত ভৰি দিবলৈ সক্ষম হৈছোঁ। আমি সকলোৱে আজি ইয়াত গোটেই যোৰহাটত আমি প্ৰায়বোৰ বিধায়ক আহি ইয়াত উপস্থিত হৈছোঁ আৰু মই ভাবোঁ আজি এটা সভাপতি হোৱাৰ পিছতে যোৰহাটত তেখেতৰ পদাৰ্পণ এটা নতুন যাত্ৰা সমগ্ৰ অসমত। এই যাত্ৰাই অনাগত সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছক এক শিখৰত উপনীত কৰিব আৰু শক্তিশালী কৰিব আৰু গৌৰৱ গগৈৰ নেতৃত্বত সমগ্ৰ অসমত জনসাধাৰণৰ হকে, দহৰ হকে, গৰীব জনতাৰ হকে গৌৰৱ গগৈ অনাগত সময়ত এক শক্তিশালী নেতৃত্ব হিচাপে পৰিগণিত। পাকিস্তান এই প্ৰসংগবোৰে কিবা প্ৰভাৱ নাই এইবিলাক কথা আমি ভাবাই নাই, একো নহয়, এইবিলাক কথাৰ কোনো যুক্তি নাই। লাগি ধৰিছো